ৰাতিপুৱা শুই উঠাৰ লগে লগে মানুহজনে ক'লে, আজি হেনো জন্মাষ্টমী, বোলা বৰভেটি নামঘৰৰ পৰা আহোঁ। মোতকৈ আকৌ মানুহজনে এইবোৰ বেছি মানে। সেইবাবে এই চিম্পল কাপোৰ এযোৰ পিন্ধি ল'লোঁ, কাৰণ মই নামঘৰ গ'লে মোৰ কাপোৰত কিবা নহয় কিবা যে লাগি আহিবই, হয় ক'লা তেল নহয় কিবা। সেইটো কাৰণে ভাবিলোঁ যে আজি এই চিম্পল কাপোৰযোৰে পিন্ধি ওলাওঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। নামঘৰ ভাগ যিমান ধুনীয়া, যোৱা ৰাস্তাটোও সিমানেই ধুনীয়া। এয়া হৈছে তোৰণখন আৰু এয়া হৈছে নামঘৰ ভাগ। ইয়াৰে আকৌ ভকতসকলে মূৰত পাগুৰি মাৰে, কিয় মাৰে পিছত বাৰু জনাম মই। বিৰাট ভাল লাগিলে দেখি পিনে মনটো। গায়ন বায়নসকলক দেখি মনটো সঁচাই বৰ পবিত্ৰ যেন লাগিলে। আমি আকৌ আজি শৰাই এখনো আগবঢ়াইছিলোঁ। আৰু এই বৰভেটি নামঘৰ ভাগত হেনো নিমখ আগবঢ়ালে আপোনাৰ মনৰ আশা পূৰণ হয়। আমিও দিলোঁ নিমখ অলপমান। আৰু এইখিনি যে দেখিছে, এইখিনি হৈছে চাকি জ্বলোৱা থান। ইমান ধুনীয়া, ইমান দীঘলকৈ এখন ৱালত চাকিবোৰ লাইন লাইনকৈ জ্বলি থকা দেখি বিৰাট মনটো ভাল লাগিছে। এই নামঘৰ ভাগ এষ্টাব্লিছ হৈছিলে 1768 আৰু অষ্টভুজদেৱে এষ্টাব্লিছ কৰিছিলে। আৰু মালৌ পথাৰ যোৰহাট ডিষ্ট্ৰিক্টত এই নামঘৰ ভাগ প্ৰতিষ্ঠিত হৈছিলে। শুনামতে এই নামঘৰটো হেনো অষ্টভুজদেৱৰ শিষ্যসকলে পাগুৰিত মাটি এচপৰা আনি পিনে সেই মাটিয়েদি এই ভেটিটো বনাইছিলে। আৰু এই যে ভকতসকল আমি দেখিছিলোঁ পাগুৰি মৰা অহা, খুব সম্ভৱ সেইসকলে সেইকাৰণে পাগুৰি মাৰি আহে। এই কথাটো পিছে মই চিয়ৰলি নাজানো, মই ভাবিছোঁহে এইটোৱেই ৰিজন হ'ব বুলি। আৰু এই যে চাকি গছ দেখিছে, এই চাকি গছ সদায় জ্বলি থাকে। বৰ ভাল লাগিলে আজি আহি পিনে। আৰু এনেকুৱা ঐতিহাসিক জেগাবোৰত আহি পিনে মনটো বিৰাট পবিত্ৰ আৰু কিবা যেন বহুত ভাল লাগে। এয়াই আছিলে মোৰ এনেই সৰু এটা ভ্লগ। এই ভাগ হৈছে আমাৰ বৰভেটি নামঘৰ।